যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন যিসকল মানুহে আবেদন কৰি ৰাখিছে বা যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে কিন্তু আপোনালোকে জানুৱাৰী বা আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগতে 5,000 কোটি টকা আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন যদি এপ্লাই কৰিব পৰা নাই, এপ্লাই প্ৰক্ৰিয়া কিন্তু চলি আছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক আছে ব্লকত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনেও এপ্লাই কৰিব পাৰিব। অনলাইনত এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ই ৰিক্সা বা মুফিটৰ বাবে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, আপোনালোকে যদি এপ্লাই কৰিব পৰা নাই কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিসকল মানুহে এপ্লাই কৰিছে এইসকল মানুহৰ কাৰণে ভাল খবৰ। মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম।